ৰৈ ৰৈ বিনালে ফিল্মখন চালোঁ। সকলোৱে যেনেকুৱা অনুভৱ কৰিছে ময়ো ঠিক তেনেকুৱাই কৰিছোঁ। আৰু ফিল্মখন কিমান সময় আছিলে মই ঠিক ধৰিব নোৱাৰিলোঁ, কাৰণ এক জাতকাত গোটেই ফিল্মখন শেষ হৈ যোৱা নিচিনা। মাজতে আমি পাহৰিয়ে গৈছিলোঁ যে জুবিন দা আমাৰ মাজত নাই, কিন্তু এই শ্ৰদ্ধাঞ্জলি ফটোখনেই সেই বিশ্বাস কৰিব নোৱাৰা সত্যটো মনত পেলাই দিলে। ফাৰ্ষ্ট ডে থাৰ্ড শ্ব' আমি চাবলৈ আহিছিলোঁ মৰিগাঁও ৰয়েল চিনেত। ইয়াত ককা আইতা বয়সৰ পৰা আদি কৰি সৰু কণমানিলৈকে ৰৈ ৰৈ বিনালেখন চাবলৈ আহিছে। আৰু দৰ্শকৰ এনে ভিৰ, হয়তো জুবিন দা যদি আজি থকা হয় বহুত বেছি আনন্দ পালে হয়, বহুত মানে বহুতেই বেছি। আৰু ফিল্মখনৰ মানে অন্তিমত জুবিন দাৰ আগৰ স্মৃতিবোৰ যেতিয়া দেখাই দিলে, এনে এজন ব্যক্তি নাই যাৰ চকুত চকুলো নাই, ইমানে ক'লোঁ। মই মানে এতিয়া ভিডিঅ'টো ডাবিং দি থাকোঁতেও ইমান অশান্তি লাগিছে মোৰ। আৰু ভিডিঅ'টো মানে এটা কাৰণে বনালোঁ, ফিল্মখন বহুত বেছি ভাল হৈছে, সকলোৱে চাওক। জুবিন দাৰ অন্তিম ফিল্ম বুলি জুবিন দায়ো কেতিয়াও ভবা নাছিল, জুবিন দাই ঠিক তেনেদৰেই বনালে। কিন্তু কিছুমান চিন এনেকুৱা আছে যি চিনবিলাকত মানে জুবিন দাই কৈ থৈ গৈছিল যে তেখেতৰ লগত কি হ'বলৈ গৈ আছে, আৰু তেখেতৰ লগত তেখেতৰ জীৱনটোৰ লগত কি চলি আছিলে। আৰু সঁচাকৈ ক'বলৈ গ'লে ফিল্মখন খুব বেছি ধুনীয়া ফিল্ম। স্ক্ৰিপ্টত বহুত বেছি দম আছে, আৰু বিশেষকৈ পৰিচালকজনকো বহুত বেছি ধন্যবাদ। আৰু ইয়াত আৰ্টিষ্টসকলকো বহুত বেছি ধন্যবাদ ইমান ধুনীয়াকৈ গোটেই ফিল্মখন কৰাৰ বাবে। এটা কথাই ক'ম যে ফিল্মখন চাই মানুহে আৱেগিক নহয়, জুবিন দাৰ ন্যায়ৰ কথা যাতে কেতিয়াও পাহৰি নাযায়। উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু এটা কথাই ক'ম লাষ্টত, জয় জুবিন দা, আপুনি অমৰ হওক, আপুনি আমাৰ হাৰ্টত সদায় থাকিব।